ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এটা অতি টান চেপ্টাৰ ক্লাছ 10 এটা অতি টান চেপ্টাৰ তোমালোকৰ আগলৈ আগবঢ়াই লৈ আহিছো নিশ্চয় তোমালোকে ইয়াৰ পৰা কিছু বুজি পাবা উপকৃত হবা আজি বহু দিনৰ মূৰত আহিছো নিশ্চয় তোমালোকে স্কিপ নকৰাকে শেষলৈকে চাবা বুলি ভাবিছো চোৱা নেলছন মেণ্ডেলা পাঠটোৰ নাম লং ৱাক টু ফ্ৰীডম স্বাধীনতালৈ দীঘলীয়া যাত্ৰা পিছত আমি গম পাম তাৰ অৰ্থটো কি নেলছন ৰলিহলালা মেণ্ডেলা তেওঁ সম্পূৰ্ণ নামটো হৈছে নেলছন ৰলিহলালা মেণ্ডেলা Apartheid is a political system that separates people according to their race. Apartheid হৈছে এটা ৰাজনৈতিক পদ্ধতি যিটোৱে নেকি মানুহক গাৰ ৰঙৰ মতে কি কৰা হয় ভাগ কৰা হয় গাৰ ৰঙৰ মতে কি কৰা হয় ভাগ কৰা এটা ৰাজনৈতিক পদ্ধতি পলিটিক্যাল সিস্টেম মানে হৈছে ৰাজনৈতিক পদ্ধতি গাৰ বৰণৰ মতে ভাগ কৰা এটা ৰাজনৈতিক পদ্ধতি যাক কোৱা হয় apartheid. Can you say which of these three countries named below have such a political system? তোমালোকে ক'ব পাৰিবানে যে তলত উল্লেখ কৰা কোনখন ৰাষ্ট্ৰত তেনে ধৰণৰ এটা ৰাজনৈতিক পদ্ধতি চলি আছিল তোমালোকে ক'ব পাৰিবানে তাৰ উত্তৰটো হৈছে সাউথ আফ্ৰিকা Have you heard of Nelson Mandela? Nelson Mandela বিষয়ে তোমালোকে শুনিছানে Mandela and his African National Congress spent a lifetime fighting against the apartheid. Mandela আৰু তেওঁৰ ভাগৰ যিটো ৰাজনৈতিক দল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ সেইটোৱে গোটেই জীৱন জুৰি apartheid বা বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ফাইট কৰিছিল এতিয়া Mandela had to spend Mandela তাৰ কাৰণে কটাবলগীয়া হৈছিল 30 years in prison 30 বছৰ দিন তেওঁ জেলত কটাবলগীয়া হৈছিল Finally democratic election held in South Africa শেষত সাউথ আফ্ৰিকাত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হ'ল in 1994 and Mandela became the first black president of a new nation আৰু Mandela এখন নতুন ৰাষ্ট্ৰৰ কৃষ্ণাংগসকলৰ পৰা ৰাষ্ট্ৰপতি হৈছিল In this abstract form his autobiography Long Walk to Freedom এই প্ৰবন্ধটো তেওঁ ভাগৰ আত্মজীৱনী স্বাধীনতালৈ বহু দূৰ সেই আত্মজীৱনীখনৰ পৰা এই প্ৰবন্ধটো তুলি অনা হৈছে Mandela spent about a historic occasion Mandela এটা ঐতিহাসিক অনুষ্ঠানৰ উপলক্ষে তেওঁ ভাষণ দিছে The inauguration আৰু সেই ঐতিহাসিক অনুষ্ঠানটো আছিল inauguration means উদ্বোধনী অনুষ্ঠান Can you guess অনুমান কৰিব পাৰিবনে what the occasion might be এই অনুষ্ঠানটো কিহৰ উপলক্ষে আছিল Check your guess with this news item from the BBC of 10 May 1994 আৰু তোমালোকে সেই যে অনুষ্ঠানটো কিহৰ উপলক্ষে হৈছিল তাক তোমালোকে অনুমান কৰিবলৈ হলে British Broadcasting Corporation তৈয়াৰ কৰা 10 May 1994 যিটো বাতৰি তৈয়াৰ কৰিছিলে সেই বাতৰিটো কাটটো তোমালোকে পঢ়িলেহে গম পাবা যে কিহৰ উপলক্ষে নেলছন মেণ্ডেলাই ভাষণ আগবঢ়াইছিল এতিয়া আমি বাতৰি কাটটো পঢ়িছো দেই Mandela became South Africa's first black president. Mandela হৈ পৰিছিল South Africaৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. যে নেলছন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগসকলৰ পৰা ৰাষ্ট্ৰপতি হৈছিল 3টা শতিকা বগাসকলে অৰ্থাৎ শ্বেতাংগসকলে শাসন কৰাৰ পিছত Mr. Mandela's African National Congress ANC party won 252 of the 400 seats
In the first democratic election of South African history, নেলছন মেণ্ডেলাৰ ৰাজনৈতিক দলটোৰ নামটো আছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি। কোন মানে জিকিছিলে 252 of the 400 seat, 400খন আসনৰ ভিতৰত 250খন 52খন আসনত জিকিছিলে। ইন দ্য ফাৰ্ষ্ট গণতান্ত্ৰিক ইলেকশ্যন অফ দ্য চাউথ আফ্ৰিকান হিষ্ট্ৰী, সাউথ আফ্ৰিকাৰ ইতিহাসত অনুষ্ঠিত হোৱা প্ৰথমখন গণতান্ত্ৰিক নিৰ্বাচনত নেলছন মেণ্ডেলাৰ পাৰ্টি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে 400খন আসনৰ ভিতৰত 252খন আসন জিকিছিলে। The inauguration ceremony took place in the Union Building Amphitheater in Pretoria. এতিয়া যে উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছিল সংযুক্ত ভৱনৰ ৰংগমঞ্চত, প্ৰেটৰিয়াৰ সংযুক্ত ভৱনৰ ৰংগমঞ্চত উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। Today, আজি হৈছিল attend by the politician and dignitarian, আৰু পলিটিচিয়ান আৰু ডিগনিটেৰিয়ান সকলে তাতে উপস্থিত আছিল। পলিটিচিয়ান মানে হৈছে ৰাজনীতিবিদসকল আৰু ডিগনিটেৰিয়ান মানে হৈছে সন্মানীয় ব্যক্তিসকল তাতে উপস্থিত আছিল। More than 140 country around the world, বিশ্বৰ 140খনতকৈ বেছি দেশৰ সন্মানীয় ব্যক্তিসকল আৰু লগতে কি আছিলে যে ৰাজনীতিবিদসকল তাতে উপস্থিত আছিল। Never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. নেলছন মেণ্ডেলাই তেওঁৰ ভাগৰ সম্বোধনত কৈছিল, ইমান ধুনীয়া ঠাইখনত কেতিয়াও এখিনি মানুহে আনখিনি মানুহক কি কৰা যে দমন কৰাৰ অভিজ্ঞতা আৰু কেতিয়াও নহব। নেলছন মেণ্ডেলাই তেওঁৰ ভাগৰ সম্বোধনী ভাষণটোত কৈছিল। Jubilean skin on the street of Pretoria flowed. The ceremony with black, white and coloring celebrating together. এটা উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছিলে প্ৰেটৰিয়াৰ ৰাজপথত, যোনটোলে নেকি অনুসৰণ কৰিছিলে যে কোলা মানুহবিলাকে, বগা মানুহবিলাকে আৰু বিভিন্ন ৰঙৰ মানুহবিলাকে তালে অনুসৰণ কৰিছিলে। More than 1 lakh South African men, women and children of all races sang and danced with joy. এতিয়া 1 লাখতকৈও বেছি সাউথ আফ্ৰিকাৰ পুৰুষ, মহিলা আৰু বিভিন্ন ৰঙৰ মানুহে সেই অনুষ্ঠানটোত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে। তাতে অংশগ্ৰহণ কৰি আনন্দতে গান গাইছিলে আৰু নাচিছিলে। এতিয়া আমি পিছলৈ গলো, মূল পাঠটোলৈ গুচি গলো। মূল পাঠটোলৈ আহিছো, তোমালোকে চোৱা। মূল পাঠটো হৈছে কি 10 মে ড্ৰন ব্ৰাইট এণ্ড ক্লিয়াৰ। 10 মে তাৰিখটো উজ্জ্বল আৰু পৰিষ্কাৰকে কি হৈছে যে ৰাতিপুৱা হৈছে। ড্ৰন মানে হৈছে ৰাতিপুৱা। For the past few days I had been pleasantly beside by. যোৱা কেইদিনমান ধৰি মোক আনন্দৰে আৱৰি আছিলে। কোনে আৱৰি আছিলে? প্লিজেণ্টলি beside by মানে আনন্দৰে আৱৰি আছিলে। কোনে আৱৰি আছিলে? ডিগনিটেৰিয়ান এণ্ড ৱৰ্ল্ড লিডাৰ, বিশ্বৰ নেতাসকল আৰু সন্মানীয় ব্যক্তিসকলে। Who were coming to pay their respect before the inauguration. যোনে নেকি উদ্বোধনী অনুষ্ঠানটোৰ আৰম্ভণি হোৱাতে মোকে ৰেসপেক্ট দিবলৈ আহিছিলে, সন্মান যাচিবলৈ আহিছিলে, তেওঁলোকে মোক আৱৰি ধৰি ৰাখিছিলে। The inauguration would be the largest gathering ever of the international leader on the South African soil. এতিয়া উদ্বোধনী অনুষ্ঠানটো আছিলে সাউথ আফ্ৰিকাৰ ইতিহাসত আটাইতকৈ বেছিকে সন্মানীয় ব্যক্তিসকলে, ইন্টাৰনেশ্যনেল লিডাৰ বিলাকে গেদাৰিং হোৱা, জমা হোৱা এটা অনুষ্ঠান আছিলে। The ceremony took place in the lovely sandstone amphitheater formed by the Union Building in Pretoria. উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছিলে প্ৰেটৰিয়াৰ সংযুক্ত ভৱনে সংগঠিত কৰা ধুনীয়া শিল বালিৰে নিৰ্মিত ৰংগমঞ্চটোত উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত হৈছিলে। এতিয়া for decades this had been the seat of white supremacy.
কেইটামান দশক কেৱল মাত্ৰ এইটো বগা ওপৰলা সকলৰ চিটহে আছিলে, আসনহে আছিলে। And now it was the site of rainbow gathering. এতিয়া কিন্তু ৰামধেনু সদৃশ মানুহৰ জমা হোৱাৰ এটা ঠাই হৈ পৰিছে of different color and nation. বিভিন্ন ৰং আৰু জাতি মানুহৰ উপস্থিতিৰ ৰামধেনু সদৃশ মানে মানুহৰ জমা হোৱাৰ এটা ঠাই হৈ পৰিছে। For installation of the South African first democratic and non-racial government, South Africa প্ৰথমখন গণতান্ত্ৰিক আৰু বৰ্ণহীন চৰকাৰখনক ইনষ্টলেশ্যন কৰিবলৈ আহিছে। ইনষ্টলেশ্যন মানে কি যে অভিষেক ৰাজ অভিষেক ঘটাবলৈ আহিছে। এতিয়া আমি পিছলৈ বেছি যে অন দি লাভলি অটম ডে, সেই ধুনীয়া শৰতৰ দিনটোত I was accompanied by my daughter Jinani. মোক সহযোগ দিছে মোৰ ছোৱালী জেনানী। On the podium, Mr. De Klerk was first shown in as second deputy president. আৰু পডিয়ামত সেই যে শপতদান কক্ষ, সেই শপত কক্ষত প্ৰথমতে মিষ্টাৰ ডি ক্লাৰ্কছে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত লৈছে। দেন তাৰ পিছত থাবু এম্বেকি was sworn. তাৰ পিছত থাবু এম্বেকিয়ে শপত লৈছে in as first deputy president, প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে। When it was my turn, যেতিয়া মোৰ পাল পৰিলে, I plead to obey. মই প্ৰতিজ্ঞাবদ্ধ হলো, শপত খালো কি কৰিবৰ কাৰণে, মানি চলিবৰ কাৰণে। মই মানি চলিম বুলি মই প্ৰতিজ্ঞাবদ্ধ হলো, মই মানি চলিম বুলি প্ৰতিজ্ঞাবদ্ধ হলো। To obey, obey মানে কি কৰিম, মই মানি চলিম। কি মানি চলিম? কি মানি চলিম? And uphold the constitution, মানি চলিম আৰু লগতে মানে মই কি কৰিম যে উন্নতি কৰিম, আমাৰ দেশৰ সংবিধানখন মানি চলিম আৰু মই উন্নতি কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হলো। And to devote myself, আৰু মই নিজকে উৎসৰ্গা কৰিলো to the well-being of the republic, ৰিপাব্লিকখনক ভাল কৰিম বুলি, সুন্দৰ কৰিম বুলি, আৰু and it people, ইয়াৰ মানুহবিলাকক আৰু আমাৰ লোকতন্ত্ৰখনক উন্নতি কৰিম আৰু ভাল কৰিম বুলি মই নিজকে প্ৰতিজ্ঞাবদ্ধ হলো বা নিজকে উৎসৰ্গা কৰিলো। ডিভোটেড মানে হৈছে উৎসৰ্গা কৰিলো। To the assembled guests and the watching world, মোক চাই থকা পৃথিৱীৰ মানুহবিলাক আৰু সভাকক্ষত উপস্থিত লোকসকলক I said, মই কলো, today all of us do, আজি আমি সকলোৱে কৰিব লাগিব। কি কৰিব লাগিব? By our presence here, ইয়াত আমাৰ উপস্থিতিতে আমি কৰিব লাগিব। কনফাৰ গ্লোৰি, গৌৰৱ অনুভৱ কৰিব লাগিব। And hope to that newborn liberty, নতুনকৈ জন্ম লাভ কৰা এই লিবাৰ্টিটোক লৈ, স্বাধীনতাটোক লৈ আমি আশা কৰিব লাগিব, হোপ কৰিব লাগিব। Out of the experience of an extraordinary human disaster, এতিয়া হিউমেন ডিজাস্টাৰ মানে হৈছে মানৱ ধ্বংস। মানৱ ধ্বংসৰ অভিজ্ঞতাৰ পৰা, অস্বাভাৱিক মানৱ, এক্সট্ৰাঅৰ্ডিনাৰী মানে অস্বাভাৱিক, অস্বাভাৱিক মানৱ ধ্বংসৰ অভিজ্ঞতাৰ পৰা that lasted too long, যিটো টিকি আছিলে বহুত দিন, must be born the society, য'ৰ পৰাই নেকি এখন সমাজৰ জন্ম গ্ৰহণ কৰিলে, of which all human will be proud, যিটোক লৈ পেলাই নেকি সকলোবিলাক মানুহে গৰ্ব অনুভৱ কৰিছে। We who were outlawed not so long ago, আমি বিলাক সকলোৱে আইনৰ বাহিৰত থকাৰ পৰা ভিতৰলৈ অহা বেছি দিন হোৱা নাই, have today been given the rare privilege to the house of the nation of the world on our own soil, আমি সেই আইনৰ দুৰ্লভ সুবিধাটো, এতিয়া ৰেয়াৰ প্ৰিভিলেজ মানে হৈছে দুৰ্লভ সুবিধাটো সকলোকে দিছো। আমি হজ হিচাপে, গৃহস্থ হিচাপে আমি সকলোকে দিছো। কাক দিছো? কাক দিছো আমি? যে আমাৰ দেশত বসবাস কৰা সকলো মানুহকে বা আমাৰ দেশলৈ বা আমাৰ নিজৰ ঠাইটুকুৰলৈ অহা সকলো জাতিক সেই দুৰ্লভ আইনৰ সুবিধাটো কিন্তু আমি দিছো। We thank all of our distinguished international guests, আমি সকলোবিলাক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় আলহীক ধন্যবাদ দিছো for having came to take possession, আহি পেলাই আমাৰ এই প্ৰচেছনটোত অংশগ্ৰহণ কৰাৰ কাৰণে।
with the people of our country আমাৰ দেশৰ মানুহবিলাকৰ সৈতে of what is after all যিটো তাৰ পিছত হৈছিল a common victory for justice এটা ন্যায়ৰ সাধাৰণ জয়ৰ পিছত হৈছিল for peace শান্তিৰ সাধাৰণ জয়ৰ পিছত হৈছিল for human dignity মানৱ মৰ্যাদাৰ সাধাৰণ জয়ৰ পিছত হৈছিল সেই মানৱ মৰ্যাদা শান্তি আৰু ন্যায়ৰ সাধাৰণ জয়ৰ পিছত যি প্ৰচেছন হৈছিল সেই প্ৰচেছনটোত অংশগ্ৰহণ কৰাৰ কাৰণে সকলোবিলাক আন্তঃৰাষ্ট্ৰীয় লিডাৰক নেলসন মেণ্ডেলাই কি দিছে ধন্যবাদ দিছে we have at least achieved our political emancipation আমি কমিও মানে এটা বস্তু পাইছো এটা বস্তু আমাৰ উন্নতিকৰণ হৈছে সেইটো হৈছে বাধাহীন ৰাজনৈতিক অধিকাৰ বাধাহীন ৰাজনৈতিক অধিকাৰ উন্নতি কৰিব পাৰিছো আমি at least we pledge ourselves আমি নিজকে প্ৰতিজ্ঞাবদ্ধ হৈছো to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender, and other discrimination. অৰ্থাৎ আমি প্ৰতিজ্ঞাবদ্ধ হৈছো কি বোলে যে আমাৰ যিবিলাক মানুহে একেৰাহে বন্দেজ অফ পভাৰ্টি দৰিদ্ৰতাৰ কাৰণে গোলামী খাটি আছে তেওঁলোকক আমি মুক্তি দিম বুলি লিবাৰেট কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছো ডিপ্ৰাইভেশন যিবিলাকে বঞ্চিত হৈ আছে তেওঁলোকক লিবাৰেট কৰিম বুলি আমি মুক্তি দিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছো সাফাৰিং জেন্ডাৰ যোনে লিংগ বৈষম্যত ভুগি আছে তাক আমি মুক্তি দিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো এণ্ড আদাৰ ডিসক্ৰিমিনেশন অন্যান্য বৈষম্য যিসকলে ভুগি আছে তাক মুক্তি দিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছো নেভাৰ নেভাৰ এণ্ড নেভাৰ এগেইন shall it will be that the this beautiful land will again experience of oppression of one by another কেতিয়াও নহব এখিনি মানুহে আনখিনি মানুহক দমন কৰা অভিজ্ঞতা এই ধুনীয়া ঠাইখনত বিউটিফুল লেণ্ডত কেতিয়াও কিন্তু আগলে নহব the sun shall never set so glorious human achievement ইমানেই মানুহৰ achievement হ'ব উন্নতি হ'ব ইয়াত কেতিয়াও সূৰ্য অস্ত নাযাব let freedom regime আহা স্বাধীনতাৰ সুবাস গ্ৰহণ কৰো গড ব্লেছ আফ্ৰিকা ভগৱানে কুশল কৰক ছাত্ৰ ছাত্ৰীসকল প্ৰথম খণ্ডটো মই তোমালোকৰ ফালে আগবঢ়াই দিছো যদি ভাল পোৱা যদি তোমালোকে চোৱা তেতিয়াহলে মই নেক্সট খণ্ডবিলাক আগবঢ়াবলৈ উৎসাহিত হ'ম মেছেজ দিব পাৰিবা মেছেজ দি থবা নিশ্চয় চাগে তোমালোকে ইয়াৰ পৰা কিছু উপকৃত হ'বা ধন্যবাদ